নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 2। এই পাঠৰ নাম হৈছে শহা আৰু সিংহ। শহা আৰু সিংহৰ এটি ধুনীয়া সাধু আমি ইয়াত পঢ়িবলৈ গৈ আছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল মোৰ লগে লগে তোমালোকেও অলপ বুজিবলৈ চেষ্টা কৰাচোন। আৰু এই সাধুটো কি দিছে, কিহৰ বিষয়ে দিছে, এই সাধুৰ পৰা আমি কি জ্ঞান অৰ্জন কৰিব পাৰোঁ, সেইটোৱে এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ। তো আহাচোন আমি সকলোৱে একেলগে পঢ়োঁ। কি কৈছে চোৱা, বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ। বুদ্ধি থাকিলে যিকোনো বাধা বিঘিনি অনায়াসে অতিক্ৰম কৰিব পাৰি। বিপদৰ পৰা হাত সাৰিবলৈ বুদ্ধিয়েই হ'ল প্ৰধান উপায়। এতিয়া তোমালোকে জানাই, যিকোনো বিপদৰ পৰা হাত সাৰিবলৈ কিন্তু আমাৰ ভাল বুদ্ধি লাগিব। যেতিয়া আমি সেই বিপদৰ সময়ত খুব ভাল বুদ্ধি খটাব পাৰিম, তেতিয়াহে সেই বিপদটোৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম। তেনেকৈ কৈছে চোৱা, এই সাধুটো পঢ়ি শহাটোৱে কেনেকৈ বুদ্ধিৰে শক্তিশালী সিংহটোৰ হাতৰ পৰা অৰণ্যৰ সকলো জীৱ জন্তুৰ প্ৰাণ ৰক্ষা কৰিছিল, সেই কথা জানিব পাৰিবা। তোমালোকে এই সাধুৰ এটা ধুনীয়া ছবি দিছে। এই ছবিটোত তোমালোকে চাবই পাৰিছা যে কি দিছে, এটা সিংহৰ ছবি দিছে, হয়নে নাই? এই সিংহটোৰ পৰা কেনেকৈ বনৰ জন্তুসমূহে, জীৱ জন্তুবোৰে বাচিব পাৰিব, সেইটোৱেই ইয়াত আমি পঢ়িবলৈ পাম। আৰু কেনেদৰে সেই বাকী বনৰ জীৱ জন্তুবিলাকে কি বুদ্ধি খটুৱাই নিজৰ প্ৰাণ ৰক্ষা কৰিছিল, সেইটোৱে আমি এই পাঠত পঢ়িবলৈ গৈ আছোঁ। বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল? এতিয়া চোৱা কি কৈছে। বহুদিনৰ আগৰ কথা। এখন অৰণ্যত মন্দমতি নামেৰে এটা সিংহ আছিল। সি প্ৰতিদিনে অনাহকতে অৰণ্যৰ জীৱ জন্তুবোৰ বধ কৰিছিল। সেইবোৰৰ ভিতৰে দুই এটাহে ভক্ষণ কৰিছিল। সেয়ে বনৰ জীৱ জন্তুবোৰে এদিন এখন মেল পাতিলে। সেই মেলত সিহঁতে সিংহটোৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি, সেই বিষয়ে আলোচ কৰিলে। মানে বহুদিনৰ আগৰ কথা আৰু কৈ আছে যে এখন অৰণ্যত এটা সিংহ আছিল। আৰু সেই সিংহটোৰ নাম কি আছিল? মন্দমতি। সেই মন্দমতিয়ে কি কৰিছিল? প্ৰতিদিনে সেই বনৰ বা সেই অৰণ্যৰ জীৱ জন্তুসমূহ ভক্ষণ কৰিছিল। তো সেইবোৰৰ ভিতৰত দুই এটাহে ভক্ষণ কৰিছিল। এতিয়া সেয়েহে বনৰ জীৱ জন্তুবোৰে এদিন এটা মেল পাতিলে। আৰু সেই এখন মেলত মানে সিহঁতে বুদ্ধি কৰিলে যে কেনেকৈ আমি এই সিংহৰ পৰা বাচিব পাৰোঁ। সেই মেলত সিহঁতে সিংহটোৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি, সেই বিষয়ে আলোচ কৰিলে। আলোচনাৰ সিদ্ধান্ত অনুসৰি সকলো জীৱ জন্তু সিংহটোৰ ওচৰলৈ গ'ল। সিহঁতে সিংহক হাতযোৰ কৰি ক'লে, মহাৰাজ, আপুনি যদি প্ৰতিদিনে যধে মধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে, তেনেহ'লে অতি কম দিনৰ ভিতৰতে অৰণ্যত জীৱ জন্তু নোহোৱা হৈ যাব। তেতিয়া আপুনি কাক লৈ ৰাজত্ব কৰিব? সেয়ে আমি প্ৰতিদিনে একোটাকৈ জন্তু আপোনাৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিম বুলি থিৰাং কৰিছোঁ। এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। তো চবেই ক'লে যে আপুনি যদি এনেকৈ এটা এটাকৈ জন্তু খাই থাকে, তেতিয়াহ'লে এদিনতো চব শেষ হৈ যাব। তো সেইকাৰণে এতিয়াৰ পৰা আপুনি কষ্টও কৰিব নালাগে, প্ৰতিদিন চিকাৰ কৰিব যাবও নালাগে। আমি প্ৰত্যেক দিন কি কৰিম, আপোনাৰ কাৰণে জন্তু ক্ষুধা নিবাৰণৰ কাৰণে আমি জন্তু পঠাই দিম। আপুনি চিকাৰ ধৰিবলৈ যাব নালাগে, একো কষ্ট কৰিবই নালাগে। ঠিক আছে? কৈ আছে যে আমি নিজেই আপোনাৰ এই আহাৰৰ বাবে আমি নিজেই জীৱ জন্তু পঠাই দিম। তাৰপিছত সিহঁতৰ কথা শুনি ৰজা মন্দমতিয়ে ভাবি চিন্তি গহীনাই ক'লে, বাৰু, তহঁতৰ প্ৰস্তাৱত মই সন্মতি দিলোঁ। কিন্তু তহঁতে এদিনৰ বাবেও যদি জন্তু পঠিওৱা বন্ধ কৰ, তেনেহ'লে তাৰ পিছদিনাখনেই মই তহঁতৰ সব অংশে নাশ কৰিম। আৰু কৈ আছে, ঠিক আছে বাৰু, মই তহঁতৰ যিটো প্ৰস্তাৱ দিছোঁ, এই প্ৰস্তাৱটো মই গ্ৰহণ কৰিলোঁ। কিন্তু যদি এদিনো জন্তু নপঠাও, মানে যদি জন্তু নাহে মোৰ ওচৰত, তেতিয়াহ'লে কিন্তু মই তহঁতৰ গোটেই বংশটোৱেই শেষ কৰি দিম, তহঁতৰ চবক খাই পেলাম। জীৱ জন্তুবোৰেও সিংহৰ কথা মান্তি হৈ গুচি গ'ল। তো জীৱ জন্তুবোৰেও কৈছে, ঠিক আছে, আমিও আপোনাৰ কথাত মানিছোঁ। কথা মতে সিহঁতে প্ৰতিদিনে একোটাকৈ জন্তু পশুৰাজৰ ওচৰলৈ পঠিয়াই থাকিল। এদিন এটা শহাৰ পাল পৰিল।
এনেকৈ প্ৰতিদিন এটা এটা জন্তু পঠাই আছে। আৰু তাৰপিছত এদিন কি হ'ল, এটা শহাৰ পাল পৰিল। শহাৰ পাল পৰিলে আৰু তো আজি এতিয়া শহাই কি কৰে চোৱা, দুখ মনেৰে শহাটোৱে লাহে লাহে ধীৰে সিংহটোৰ ওচৰলৈ ৰাওনা হ'ল। সি মন্দমতিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰে উপায় ভাবি ভাবি গৈ থাকিল। এনেদৰে গৈ থাকোঁতে শহাটোৱে এটা কুঁৱাৰ ওচৰ পালেগৈ। আৰু এদিন কি ক'ল, সেই শহাটোৰ পিছত এটা কুঁৱাৰ ওচৰত গৈ পালেগৈ। কুঁৱাটো ফটফটীয়া পানীৰ ভৰি আছিল। সি তাত জুমি চাই তাৰ প্ৰতিবিম্বটো দেখা পালে। হঠাৎ তাৰ মনত এটা বুদ্ধি খেলালে, আৰু সেই কুঁৱাটোত যেতিয়া পানীত চাই মানে শহাটোৱে নিজৰ প্ৰতিবিম্বটো দেখা পালে। আৰু তেতিয়া এটা শহাৰ মনতে আৰু মূৰত এটা বুদ্ধি আহিলে। ইতিমধ্যে বেলিয়ে ভাটি দিছে, আৰু বেলি মানে ডুবিব আৰু ভাটি দিছে। ইফালে ভোকত অস্থিৰ হৈ সিংহই খঙত তৰ্জন গৰ্জন কৰি অৰণ্য কঁপাই তুলিলে। বহু বেলিৰ মূৰত শহাটোক দেখাৰ লগে লগে সিংহটোৱে খঙেৰে সুধিলে, তোৰ কিয় ইমান পলম হ'ল? ভোকত মোৰ পেটে কাও কাও শব্দ কৰিছে। আজি মই তহঁতক সব অংশে নাশ কৰিম। শহাটোৱে ভয়তে ইনাই বিনাই ক'লে, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। আৰু কৈছে মানে তেতিয়া সিংহ খঙতে কৈ আছে, বহু বেলিৰ মূৰত শহাটোক দেখাৰ লগে লগে সিংহটো মানে খঙেৰে সুধিলে, তোৰ কিয় ইমান পলম হ'ল? ভোকত মোৰ পেট কাও কাও শব্দ কৰিছে। আজি মই তহঁতক সব অংশে নাশ কৰিম। মানে যিমান শহা আছে চব শহাক একেলগে খাই দিব আৰু কৈ আছে। ইমান দেৰি হৈছে, খং উঠি গৈছে আৰু মহাৰাজৰ। তো এতিয়া চাইছেনে কেনেকুৱাকৈ মানে হেৰি কৰিছে আৰু শহাটোৱে ভয়তে ইনাই বিনাই ক'লে, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়ে আমি 5টা শহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। কৈ আছে মানে তেতিয়া শহাই বুদ্ধি কৰি ক'লে যে, মহাৰাজ, মই ভাবিলোঁ যে মই এতিয়াতো সৰু প্ৰাণী, আৰু তো মোক দি চাগে আপোনাৰ পেটটো নভৰিব। তো আমি একেলগে 5টা শহা একেলগে আহি আছিলোঁ। সেয়ে আমি 5টা শহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। বাটতে আন এটা সিংহই আমাক বাট ভেটি ধৰি সুধিলে, তহঁত ক'লৈ যাব? তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ, মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে, গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল, এই বনৰ ময়েই ৰজা। তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল? এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন। মই তাৰ লগত যুঁজি চাম। যদি সি মোতকৈ বলী হয় তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব। আৰু কৈ আছে, ঠিক আছে, শহাক এতিয়া মাতি আন। কৈছে শহাক মানে কৈ আছে যে সেই সিংহটোক মাতি আন, মই সেই সিংহৰ লগত এতিয়া যুঁজি চাম, কাৰণ এই বনৰ ৰজা মই। তো মই এতিয়া যদি মই হাৰি যাওঁ তেতিয়াহ'লে আজিৰ পৰা মই আৰু তহঁতৰ ৰজা নহয়। এনেকৈ ক'ব বিচাৰি আছে। তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল, সেই কথা হ'ব নোৱাৰে। তহঁতে ছল কৰি মোৰ পৰা সৰি যাব নোৱাৰ। তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক, এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি। গতিকে মহাৰাজ, এতিয়া আপুনি ইয়াৰ এটা বিহিত ব্যৱস্থা লওক। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, কি তাৰ ইমান সাহ? এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। শহাটোৱে মন্দমতীক কুঁৱাটোৰ ওচৰলৈ লৈ গ'ল। কুঁৱাটোৰ কাষ পাই শহাটোৱে ক'লে, মহাৰাজ, আপোনাক দেখি সি এই কুঁৱাটোত লুকাইছে। শহাৰ কথা শেষ নহওঁতেই মন্দমতীয়ে খঙত একো নাই হৈ কুঁৱাটোত জুমি চালে। কুঁৱাৰ পানীত সি নিজৰ ছাটোক সেই সিংহটো বুলি ভাবি গৰজি উঠিল। সিংহৰ সেই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰাই প্ৰতিধ্বনিত হৈ ওলাই আহিল। লগে লগে মন্দমতীয়ে কুঁৱাৰ ভিতৰত থকা সিংহটোক ধৰোঁ বুলি কুঁৱাটোত জাপ দিলে। দেখিছানে কেনেকুৱা বুদ্ধিৰে কাম কৰিছে? এতিয়া জাপ দিলে আৰু তো তলত পৰিয়ে গ'ল। সিংহটো আৰু বাচি থাকিব নেকি? নাথাকে। তো এইটো হৈছে বুদ্ধিৰ বলত কেনেকৈ বিপদৰ সময়ত নিজক শহাটোৱে বচাই পেলাইছে। দেখিছানে ছাত্ৰ ছাত্ৰীসকল, কিমান ধুনীয়া এটি সাধুটো কিমান ধুনীয়া। এই সাধুটো শুনি নিশ্চয় ভাল লাগিছে। তোমালোকে এনেকৈ খলখলীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিবা। আৰু ইয়াত থকা যিসমূহ কুৱেশ্যন এনচাৰ আছে মই গোটেইখিনি তোমালোকক দি দিম। এতিয়া জানি থোৱা অহা আছে, চোৱা কি কৈছে। পঞ্চতন্ত্ৰৰ সাধুবোৰৰ ৰচক হৈছে সংস্কৃত পণ্ডিত বিষ্ণু শৰ্মা। পঞ্চতন্ত্ৰ গ্ৰন্থখনে
5টা অধ্যায়ত 5টা বিষয় সামৰি লৈছে। এই অধ্যায়সমূহক তন্ত্ৰ বুলি জনা যায়। এই তন্ত্ৰকেইখন হ'ল মিত্ৰভেদ, মিত্ৰ সংপ্ৰাপ্তি, কাকুলোকীয়, লব্যপ্ৰাণহ আৰু অপৰীক্ষিত কাৰিকা। পঞ্চতন্ত্ৰ গ্ৰন্থখন মূলতঃ সকলো বয়সৰ পাঠকক ব্যৱহাৰিক জ্ঞান দিবলৈ ৰচনা কৰা এখন নীতিশাস্ত্ৰ। ইয়াৰ অধিকাংশ চৰিত্ৰ পশু আৰু পক্ষী। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, বুজি পাইছা? আৰু এতিয়া ক্ৰিয়াকলাপ দিছে চোৱা। কৈছে তলত দিয়া প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। সেই আগৰ 1 নম্বৰ পাঠৰ নিচিনা সঠিক বৃত্তটো পূৰ কৰিব লাগে। জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় খাইছিল? অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে, নে মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে, নে সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে, নে হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে? এতিয়া উত্তৰটো কি হ'ব চোৱাচোন। উত্তৰটো অলপ আগুৱাই গ'লেই পাব। এয়া প্ৰথমতে আছে চোৱা, এখন অৰণ্যত মন্দমতি নামেৰে এটা সিংহ আছিল। সি প্ৰতিদিনে অনাহকতে অৰণ্যৰ জীৱ জন্তুবোৰ বধ কৰিছিল। সেইবোৰৰ ভিতৰত 2-এটাহে ভক্ষণ কৰিছিল। সেয়ে বনৰ জীৱ জন্তুবোৰ এদিন এখন মেল পাতিলে। মানে সি যধে মধে কি কৰি আছিল? জন্তুসমূহ ইয়াত দিছে চোৱা, আপুনি যদি প্ৰতিদিনে যধে মধে অৰণ্যৰ জন্তুবোৰ বধ কৰি থাকে, তেনেহ'লে অতি কম দিনৰ ভিতৰতে অৰণ্যত জীৱ জন্তু নোহোৱা হৈ যাব। কথাটো কোনে কৈছিল? সেই জন্তুবিলাকে সিংহক কৈছিল। তো উত্তৰটো হ'ব খ, মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। খটো তোমালোকে পূৰ কৰি দিবা। তাৰপিছত কৈছে মন্দমতিয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? কুঁৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে, নে কুঁৱাটোৰ ভিতৰত আন 4টা শহা থকা বুলি ভবাৰ বাবে, নে ভোকত মন্দমতিৰ পেট কাউ কাউ কৰাৰ বাবে, কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে? এনচাৰটো হ'ব ঘ নম্বৰ, কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? নেক্সট তোমালোকক কৈছে চোৱা, শহা আৰু সিংহ সাধুটো কোৱা। এই সাধুটো তোমালোকে ক'বা। ইয়াত কিছুমান তোমালোকক শব্দৰ অৰ্থ দিছে। তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলোৱা। তোমালোকে এই ক অংশৰ শব্দৰ অৰ্থ খ অংশত দিয়া আছে, সেইখিনি তোমালোকে ধুনীয়াকৈ মিলাই ল'বা। ঠিক আছে, তো মই মিলাই দিম বাৰু। আৰু ইয়াত প্ৰশ্ন দিছে 3টা। অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল? এই গোটেইখিনি মই এনচাৰ তোমালোকক দি দিম। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখিব দিছে। ঠিক আছে, এইখিনি মই তোমালোকক ধুনীয়াকৈ দি দিম। তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল। আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ নোচোৱাকৈ শিকি পেলাই নিজে লিখিবলৈ চেষ্টা কৰিবা। তেতিয়া পৰীক্ষাত বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা। আৰু যিসকলে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব বিচাৰা, এতিয়াৰ পৰাই প্ৰত্যেকটো ছাবজেক্ট খুব থ্ৰলি পঢ়ি যোৱা, তেতিয়াহ'লে ৰিজাল্ট ভাল হ'ব। ঠিক আছে, থেংক ইউ সকলোকে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা।